এভৰিৱান আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই এটা বিশেষ কাৰণত এই ভিডিঅ'টো প্ৰস্তুত কৰিবলৈ ওলাইছোঁ। আজি মোৰ লগত এটা ঘটনা সংঘটিত হৈছিলে। আপোনালোকক সেই ঘটনাটোৰ বিষয়ে আপোনালোক জনাবৰ কাৰণে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে আচৰিত হ'ব, আনকি মই নিজেও আচৰিত হৈছিলোঁ। মই যেতিয়া ফোনটো পাইছিলোঁ, ফোনটো পোৱাৰ সময়ত মই খুব আচৰিত হৈছিলোঁ যে কি হৈছে, কেনেকুৱা এটা চিটুৱেশ্যন সৃষ্টি হৈছে। গতিকে মই খুব ভয় খাইছিলোঁ আৰু সেইকাৰণে এই ধৰণৰ ঘটনা আপোনাৰ লগতো ঘটিব পাৰে। এইটো এটা নতুন ছিষ্টেম হৈছে, নতুন এটা ট্ৰেণ্ড হৈছে, যিটো ট্ৰেণ্ডৰ জৰিয়তে আপোনাকো এই যিটো স্কেম, এই স্কেমত আপোনাকো মানে সোমাব পাৰে, যিটো নেকি মোক লগত হ'ব খুজিছিলে। কিন্তু মই সেইখিনি সময়তে মই ফোনটো ডিছকানেক্ট কৰিলোঁ আৰু মই ভেৰিফিকেশ্যনৰ কাৰণে মোৰ কলিগৰ লগত কথা পাতিলোঁ। কথা পতাৰ পিছত তেখেতেও ক'লে। তাৰপিছত মই এই বস্তুটো মই ইউটিউবতেই চাৰ্চ কৰিলোঁ, ইউটিউবত চাৰ্চ কৰি চোৱাৰ পিছত মই কনফাৰ্ম হ'লোঁ এইটো আমাৰ ইয়াত বিশেষকৈ অসমত বা গুৱাহাটীত ইমান বেছি ফোনজনৰ লগত কথা পাতিছোঁ, তেওঁলোকৰ লগতো ছেম তেনেধৰণেই ফোন কৰিছে। গতিকে ৰাইজসকল সজাগ হ'বৰ হ'ল। মই এই মোৰ ইউটিউব চেনেলটোৰ মাধ্যমেৰে, আল্টিমেট লাৰ্ণিং এডিশ্যন ইউটিউব চেনেলটোৰ মাধ্যমেৰে আজি মই আপোনালোকৰ সন্মুখত আপোনাৰ লগত মই ভিডিঅ'টো আহিছোঁ। আচল কথাটো হৈছে যে মোৰ লগত এটা ফোন নাম্বাৰৰ পৰা ফোন আহিছিলে। আপোনালোকলৈ হয়তো এই ফোন নাম্বাৰটোৰ পৰা ফোন আহিব পাৰে। এই ফোন নাম্বাৰটো মই স্ক্ৰীণত দি দিছোঁ। সেইটো হ'ল 9919161525। মই আকৌ এবাৰ কৈছোঁ 9919161525। এই নাম্বাৰটোৰ পৰা মোলৈ এটা ফোন আহিছিলে আৰু এই ফোন নাম্বাৰটোত মই কথা পাতিলোঁ। কথা পাতোঁতে তেওঁলোকে ক'লে যে তেওঁলোকে ফিডেক্সৰ পৰা কল কৰিছে, FEDEX ফিডেক্সৰ পৰা কল কৰিছে আৰু তেওঁলোকৰ সেইটো হয় কুৰিয়াৰ ছাৰ্ভিচ হয়, এটা কুৰিয়াৰ ছাৰ্ভিচ হয়। তেওঁলোকে কৈছে যে তেওঁলোকৰ আপোনাৰ নামত এটা পাৰ্চেল চেণ্ড হৈছে। সেই পাৰ্চেলটো আপুনি চেণ্ড কৰিছেনে, আমি এটা ইনফৰমেশ্যনৰ কাৰণে, ভেৰিফিকেশ্যনৰ কাৰণে ফোন কৰিছোঁ। এইটো ভেৰিফিকেশ্যন কল হয়। তাৰপিছত মই ক'লোঁ যে মইতো তেনেকুৱা পঠোৱা নাই, কিন্তু মই অলৰেডি মই এটা আহিব লগা পাৰ্চেল আছিলে, মোৰ এটা অফিচিয়েল পাৰ্চেল এটা আহিব লগা আছিলে। মই ভাবিছোঁ সেইটো পাৰ্চেল আহিছে নেকি। তেতিয়া তেওঁ ক'লে নহয়, এইটো নহয় বুলি ক'লে। তাৰপিছত আপোনাৰ চাগে বেলেগ কিবা হেৰি কৰিছে আপোনাৰ। তাৰপিছত ক'লে যে ঠিক আছে, মই মানি ল'লোঁ, কথা পাতিলোঁ। তাৰপিছত তেওঁলোকে ক'লে যে এইটো আপোনাৰ নাম্বাৰ হয়নে। তাৰপিছত মোৰ নাম্বাৰটোৰ কৈ দিলে। নাম্বাৰটো কৈ দিয়াৰ পিছত মই ক'লোঁ যে এইটো মোৰ নাম্বাৰ হয়। তাৰপিছত ক'লে আপুনি ৰাজবংশীয়ে কথা পাতিছে। মই কৈছোঁ মই ৰাজবংশীয়ে কথা পাতিছোঁ। তাৰপিছত মই ভাবিলোঁ কথাখিনিতো ভালদৰে সুধিছে, একদম পলাইটলি সুধিছে, ধুনীয়াকৈ কথাখিনি সুধিছে। তাৰপিছত মই ডিটেইলখিনি সুধিলোঁ। তাৰপিছত তেওঁলোকে ক'লে যে ডিটেইলছখিনি মোক ক'লে যে এনেকুৱা কথা। তেওঁলোকে ক'লে যে আপোনাৰ নামত আপোনাৰ আধাৰ কাৰ্ড ইউজ কৰি আপোনাৰ নামত এটা পাৰ্চেল পঠোৱা হৈছে। আপোনাৰ পাৰ্চেলটো পঠোৱা হৈছে আপোনাৰ মুম্বাইৰ পৰা ইৰাণলৈ এটা পাৰ্চেল পঠোৱা হৈছে বুলি কৈছে। মুম্বাইৰ পৰা ইৰাণলৈ পাৰ্চেল পঠোৱা। আৰু তেওঁলোকে কৈছে মই ফিডেক্সৰ পৰা কৈছোঁ, ফিডেক্স ইণ্টাৰনেশ্যনেলৰ পৰা কৈছোঁ। আমাৰ অফিচটো মুম্বাই আন্ধেৰী ইষ্টত আছে। মেক্সিমাম মুম্বাই আন্ধেৰী ইষ্ট বুলিয়েই ক'ব, মানে চবতে মই চালোঁ, ভিডিঅ'বিলাকত পালোঁ যে মুম্বাই আন্ধেৰী ইষ্ট। গতিকে অসমীয়াত এনেকৈ এই বিষয়টোক লৈ কোনো ধৰণৰ মই নিউজ বা ভিডিঅ' তেনেকুৱা দেখা পোৱা নাই। গতিকে মই আপোনালোকক এই ভিডিঅ'টো মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ। তাত মই পালোঁ যে তেওঁলোকে ক'লে যে আপোনাৰ নামত এটা পাৰ্চেল এটা চেণ্ড কৰা হৈছে মুম্বাইৰ পৰা ইৰাণলৈকে। আৰু পাৰ্চেলটো যেতিয়া চেণ্ড কৰা হোৱা বুলি ক'লে, তাৰপিছত মই ক'লোঁ মইতো তেনেকুৱা মুম্বাইৰ পৰা ইৰাণলৈ কোনো পাৰ্চেল চেণ্ড কৰা নাই। আৰু তেওঁ ক'লে মইতো মুম্বাইৰ বিলং নহয়, মই মুম্বাইৰ নহয়, মই যিহেতু অসমৰ হয়, গতিকে মই মুম্বাইৰ নহয়। তাৰপিছত তেওঁলোকে ক'লে যে আপোনাৰ নামত এটা পাৰ্চেল পঠোৱা হৈছে, আপোনাৰ সেই পাৰ্চেলটোত ছাছপেচিয়াছ অবজেক্ট পোৱা গৈছে, মানে কিছুমান আনঅথৰাইজ কিছুমান বস্তু পোৱা গৈছে। গতিকে সেইকাৰণে আপোনাক এইটো ভেৰিফিকেশ্যন কল হিচাপে কল কৰা গৈছে। তাৰপিছত ক'লে যে আপোনাৰ নামৰ পৰা এটা পাৰ্চেল মুম্বাইৰ পৰা ইৰাণলৈ গৈছে, সেইটো অলৰেডি পে' কৰা হৈছে। এই পাৰ্চেলটোৰ কাৰণে যিখিনি পইচা সেই পে' কৰা হৈছে আৰু আপোনাৰ আধাৰ নাম্বাৰ ইউজ কৰি, আপোনাৰ আধাৰ কাৰ্ডৰ অথেণ্টিকেশ্যন ইউজ কৰি এইটো কৰা হৈছে। গতিকে এইটো আপোনালোকে পুলিচ কমপ্লেইন দিব লাগিব, আপোনালোকে এইটো চাইবাৰ ক্ৰাইম ডিপাৰ্টমেণ্টত আপোনালোকে এইটো কমপ্লেইন দিব লাগিব। তেতিয়া মই সুধিলোঁ, তেওঁ ক'লে যে ডিটেইলছটো মই আপোনাক কৈছোঁ, আপুনি ডিটেইলছটো লিখি লওক, এনেকৈ কথাখিনি মোক ক'লে। তাৰপিছত তেওঁ ক'লে যে মোক তাহিৰ আহমেদ বুলি এজন ৰিচিভাৰ নেমজন ইৰাণৰ যিজন মানুহে মোৰ
পাৰ্চেলটো ৰিচিভ কৰিব তেওঁৰ নাম তাহিৰ আহমেদ আৰু তেওঁক মই মোৰ ফালৰ পৰা কৈছে যে ICICI ডেবিট কাৰ্ডৰ পৰা মানে পে'মেণ্ট কৰা হৈছে নাম্বাৰটো ক'লে যে 7576 বুলি এনেকৈ ক'লে তাৰপিছত মই মোৰ যিটো ICICI কাৰ্ড আছে তাৰপিছত মই ভাবিলোঁ চালোঁ মই নিজৰ কাৰ্ডখন মই সেইখিনি সময়তে মই চালোঁ মিলাই চালোঁ কথা পাতি থাকোঁতে তাৰপিছত মই দেখিলোঁ মোৰ লগত আছে মই ক'লোঁ যে এইটো মোৰ লগত মোৰ কাৰ্ড নহয় তাৰপিছত ঠিক আছে এইটো কথা নাই এইটো হয়তো চাগে আপোনাৰ হেৰি কৰি ইলিগেলি এইটো আপোনাৰ হেৰি কৰিছে আৰু আপোনাৰ পে'মেণ্টটো ক্ৰেডিট হৈ গৈছে পে'মেণ্টটো দিয়া হৈ গৈছে এইটো 96,400 উইথ GST বুলি তেওঁলোকে কৈছে 96,400 উইথ GST দিয়া হৈছে আৰু গতিকে আপোনালোকে ইনচাইড পাৰ্চেলৰ ভিতৰত কৈছে যে 3খন ইৰাণ পাছপৰ্ট আছে 2খন ICICI ডেবিট কাৰ্ড আছে তাৰপিছত এখন এটা লেপটপ আছে এটা থকা বুলি কৈছে আৰু 2 কেজিমান ক্লথ 2 কেজি অফ ক্লথ আছে আৰু 25 নম্বৰ LSD বুলি কৈছে LSD ষ্ট্ৰিপছ থকা বুলি কৈছে তাৰপিছত কৈছে যে আমি এটা FIR হেৰি কৰিছোঁ FIR নাম্বাৰ এটা আমি লৈছোঁ FIR নাম্বাৰটো হ'ল NCB/MUM/1083 বুলি ক'লে তেওঁলোকে এনেকৈ FIR নাম্বাৰটো ক'লে আৰু কৈছে যে এইটো আপুনি হেৰি কৰিব নালাগে আপোনাৰ মই কলটো ট্ৰেন্সফাৰ কৰি দি আছোঁ তেনেকৈ কথাখিনি ক'লে তাৰপিছত মই এনেকৈ কথা পাতি আছোঁ মই হেৰি হ'ল মোৰ মানে অকণমান ছাছপেক্ট হ'ল তাৰপিছত মই এইটো কি কথা মইতো এনেকুৱা কৰা নাই FIR হেৰি কৰা নাই তাৰপিছত মই ভাবিছোঁ অকণমান মই বস্তুটো চাওঁ কিনো হয় তাৰপিছত লগে মই কথা পাতিলোঁ মোৰ কলিগজনৰ লগত কথা পাতিলোঁ কলিগজনক সুধিলোঁ যে এইটো এনেকুৱা কথা তেওঁ ক'লে যে মোৰ তাতো এনেকুৱা ফোন আহিছে গতিকে এইটো এনেই এইবোৰ ফোন ৰিচিভ কৰিব নালাগে তাৰপিছত মই ভাবিলোঁ হয় কথাটো হয় গতিকে এইটো ইনফৰমেশ্যন খুব ইনফৰমেশ্যন হ'ব বুলি আপোনালোকক মই ভিডিঅ'টো আপোনালোকক দেখাইছোঁ ভিডিঅ'টো খুব ইনফৰমেটিভ বুলি ভাবিছোঁ কাৰণ এনেকুৱা ঘটনা আপোনাৰ লগত ঘটিব পাৰে এনেকুৱা ঘটনা আপোনাৰ লগত হ'ব পাৰে গতিকে বি কেয়াৰফুল আজিকালি বিভিন্ন ধৰণৰ ফোন কল আহে এই ফোন কলবিলাকে বিভিন্ন ধৰণৰ বিভিন্ন কথাৰে তেওঁলোকে প্ৰৰোচনা কৰিব পাৰে এতিয়া মই যদি ফোন কলটো তেওঁলোকৰ ক্ৰাইম ডিপাৰ্টমেণ্টলৈকে তেওঁলোকে মই অনলাইন কমপ্লেইন দিব পাৰে বুলি কৈছে আৰু তেওঁলোকে কৈছে যে মোক এখন PCC চাৰ্টিফিকেট অৰ্থাৎ পুলিচ ক্লিয়াৰেন্স চাৰ্টিফিকেট এখন দিব এখন দিলে আৰু আপোনাৰ আধাৰ নাম্বাৰ কোনো কেতিয়াও কি নহয় বুলি কৈছে আধাৰ নাম্বাৰ কোনো মিছইউজ কৰিব নোৱাৰে গতিকে আপুনি এটা হেৰি কৰক মই ফোনটো ট্ৰেন্সফাৰ কৰি দিওঁ বুলি কৈছে এতিয়া ট্ৰেন্সফাৰ কৰি দিওঁ বুলি যে ক'লে মই যে ঠিক আছে মই লোকেল হেৰিত মই কণ্টেক্ট কৰিম মই কথা পাতিম বুলি মই তেনেকৈ ক'লোঁ আপুনি মই মুম্বাইত যাব নোৱাৰোঁ মই মুম্বাইত নহয় তাৰপিছত ক'লে যে একো নাই এইটো অনলাইন কৰিব পাৰে মই কৈছোঁ অনলাইন মই নকৰোঁ মই লোকেলি চাইবাৰ চেলত মই এইটো কথা পাতিম বুলি মই তেনেকৈ ক'লোঁ আৰু তেনেকৈ যেতিয়া মই ক'লোঁ কোৱাৰ পিছত তেওঁলোকে মই কৈছোঁ ঠিক আছে বুলি কয় মই ফোনটো ডিছকানেক্ট কৰি দিলোঁ আৰু তাৰপিছত মই বস্তুবিলাক চোৱাৰ পিছত গম পালোঁ যে এইটো ফেক কল চ' এইটো এটা খুব ফেক কল আপোনাক মই প্ৰুফ মোৰ তাত যে ফোনটো আহিছে মই অকণ প্ৰুফ হিচাপে আপোনাক মই অকণমান ভিডিঅ'টোৰ মানে মোৰ অডিঅ' মই ৰেকৰ্ড কৰিছিলোঁ সেইখিনি সময়তে মই ভিডিঅ'টো অকণমান ৰেকৰ্ড কৰিছিলোঁ আৰু ৰেকৰ্ডৰ মই অকণমান জাষ্ট তেওঁ কি সুধিছে কেনেকৈ কি কৈছে মই জাষ্ট মোৰ লগত হোৱা কনভাৰচেশ্যনৰ অকণমান মই আপোনালোকৰ বাবে ক্লিপটো প্লে কৰিছোঁ গতিকে ৰাইজ সজাগ খবৰ হ'ল এনেকুৱা ধৰণৰ ফোন কল আহি থাকিব পাৰে গতিকে এনেকুৱা ধৰণৰ ফোন কল যাতে আপোনাক যাতে বিপদত নেপেলায় তাৰ বাবে সজাগ খবৰ হ'ল গতিকে এনেকুৱা ধৰণৰ কল আহিব পাৰে গতিকে এই ধৰণৰ কলক আপোনালোকে প্ৰশ্ৰয় নিদিব যদি আপুনি জানে আপুনি পাৰ্চেল পঠালে আপুনি নিজে গম পাব যে মই পাৰ্চেল পঠাইছোঁ গতিকে আপোনাৰ নামত যদি পাৰ্চেল পঠোৱাৰ কথা কয় তেতিয়াহ'লে আপুনি গম পাব ন আপুনি আল্টিমেটলি গম পাই যাব যে পাৰ্চেলটো মই পঠাইছোঁ নে নাই আৰু আমি আধাৰ কাৰ্ডটাও সুধিছে তেওঁলোকে কৈছে যে আপুনি আধাৰ কাৰ্ড ৰিচেণ্টলি ক'ৰবাত হেৰি কৰিছে নেকি ইউজ কৰিছে মই আধাৰ কাৰ্ডটো আমি ইউজ কৰোঁ আমিতো আধাৰ কাৰ্ড আমাৰ নৰ্মেলি যিকোনো ক্ষেত্ৰত আমি আধাৰ কাৰ্ড ব্যৱহাৰ কৰোঁ তেনে ক্ষেত্ৰত আধাৰ কাৰ্ডখন ব্যৱহাৰ কৰাৰ কাৰণেই আমাৰ এই যে ইনফৰমেশ্যন তেওঁলোকে ইমান ধুনীয়াকৈ ইনফৰমেশ্যনখিনি তেওঁলোকে কথাখিনি পাতে যেনিবা একদম তেওঁলোক মানে সঁচাকৈ অফিচাৰ হয় নেকি তেনেকুৱা ধৰণৰ ৰিয়েকশ্যনত কথা পাতে গতিকে সচৰাচৰ সাধাৰণ মানুহে এই বস্তুটো মানে হয় বুলিয়ে ভাবিব এই বস্তুটো সঁচাকৈ নেকি হয় নেকি মোৰ নামত মুম্বাইৰ পৰা ইৰাণলৈ গৈছে আৰু এই ধৰণৰ কথাবিলাক যে কৈছে কৈ পেলাই মোক মানে বিশ্বাস জন্মাব খুজিছে মোক বিশ্বাস আৰু তাৰপিছত তেওঁলোকে মই যে কলটো যদি কথা পাতিলোঁ হয় তেওঁলোকে ক্ৰাইম ব্ৰাঞ্চৰ লগত কথা পাতিলে হয় তেওঁলোকে পুলিচৰ লগত মোক কণ্টেক্ট কৰি দিয়ে তেওঁলোকে পুলিচ হৈ কথা পাতিলে হয় নেক্সট আকৌ এডভকেট হৈ কথা পাতিলে হয় এডভকেটে আপুনি এনেকুৱা কৰিব তাৰপিছত তেনেকৈ কথাবিলাক পাতি আপোনাৰ পৰা পে'মেণ্ট কৰাৰ কাৰণে বা আপোনাৰ পৰা পইচা লুটাৰ কাৰণে এটা কৌশল তেওঁলোকে আয়ত্ব কৰিলে গতিকে এনেকুৱা ধৰণৰ প্ৰবঞ্চকৰ জালত পৰাৰ পৰা আপুনি নিজকে বাচক কোনো ধৰণৰ স্পাম কল পৰাপক্ষত আপোনালোকে ৰিচিভ কৰাটো
বাদ দিয়ক কাৰণ এই স্পাম কলবিলাকে আপোনাৰ সময়ত একাউণ্ট খালী কৰি দিব পাৰে বা আপোনাৰ দৰে সকল বা মোৰ দৰে মোৰ লগত যেনেকুৱা হ'ল তেনেকৈ আপোনাৰ লগতো ঘটিব পাৰে গতিকে সাৱধান এই ইনফৰমেশ্যন ভিডিঅ'টো মই আপোনালোকৰ জ্ঞাতাৰ্থে জনাই Paid by through ICICI debit card and debit card ending number I told you before 7576 and ICICI debit card yes number is ending with 7576 7576 okay yes parcel contains inside the parcel what 3 number inside the parcel sir yes parcel contains 3 number of Iran passport 2 number of ICICI debit card okay so this is a LSC is a illegal thing sir that's why our company raised the company গতিকে মই আকৌ কওঁ আপোনালোক সকলো সজাগ হওক সচেতন হওক জয় অসম